নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু। ইতিমধ্যে দবাৰ পৰা পৰীক্ষিতৰ বন্ধু পাৰ্থজিত নামি পৰীক্ষিতৰ ফালে আগুৱাই আহিল। ঔষ শকত আবত দেখনীয়াৰ চেহেৰা, সদা হাস্য চঞ্চল পাৰ্থজিত পৰীক্ষিতৰ বন্ধুত্ব লৰালি কালৰে। হেই পৰীক্ষিত, চা মই আহি গৈছোঁ, ট্ৰেইন লেট, বহুত কষ্ট হ'ল। পাৰ্থজিতে পৰীক্ষিতক সাৱটি ধৰি ক'লে। বাপৰে, কান্ধত এইবোৰ কি? কেমেৰা, ৱাইন কুলাৰ, ফ্লাস্ক আৰু কিবা বাকী নাইনে? পৰীক্ষিতে পাৰ্থজিতৰ কান্ধত ওলমাই লোৱা বস্তুবোৰ দেখি ক'লে। আৰে নকবি, কিছুমান ইম্পৰ্টেণ্ট বস্তু থাকিয়ে গ'ল। বল বল, মোৰ গাড়ী লৈ আহিছোঁ। পাগল হৈছ? মোৰ ভনী মল্লিকাজনীক ইয়াতে এৰি যাবি নেকি? মল্লিকা? পৰীক্ষিতে তেতিয়াহে সন্মুখলৈ চালে। পাৰ্থজিতৰ পৰা কিছু আঁতৰতে থিয় হৈ আছে পাৰ্থজিতৰ ভনীয়েক মল্লিকা। অবাক বিস্ময়েৰে কেইটামান মুহূৰ্ত পৰীক্ষিতে চকুৰ পলক নেপেলোৱাকৈয়ে মল্লিকাৰ ফালে চাই ৰ'ল। আৰে তই দেখোন হতভম্ব হৈ গলি। সেইজনী মল্লিকা, মোৰ ভনী মল্লিকা, চিনি পোৱা নাই? মল্লিকাই মিচিকে হাঁহি এটা মাৰি কেইখোজমান আগুৱাই আহিল। মল্লিকাও তোৰ লগত আহিব বুলি চিঠিখনত তইতো এটা বাক্য লিখিব পাৰিলিহেঁতেন। পৰীক্ষিতে চকু ঘপা কৰি পাৰ্থজিতলৈ চালে। আৰে মই সৰবজান নেকি? তাই ঘৰত নাছিল, পৰহি আহি পাইছে শিৱসাগৰৰ পৰা। আহিয়ে মোৰ প্ৰগ্ৰেমৰ কথা গম পাই কেনকেননি আৰম্ভ কৰিছে, তাইকো আনিব লাগে। মৰনো কি, উঠাই লৈ আহিছ? পৰীক্ষিতে হাঁহিলে। মই অহাত বেয়া পালা নেকি পৰীক্ষিত দা? মল্লিকাই হাঁহি সুধিলে। বেয়া? পৰীক্ষিতে হৌহাই হাঁহি দিলে। এনেতে ট্ৰেইনখনে হুইচেল দিলে। আৰে মোৰ চুটকেছ! পাৰ্থজিতে জোৰেৰে চিঞৰি উঠি পুনৰ দবাটোৰ ফালে লৰি গ'ল। ই এটা পাগল। পৰীক্ষিতে পাৰ্থজিত যোৱাৰ ফালে চাই হাঁহি এটা মাৰি ক'লে। তুমিতো চিঠিত তোমাৰ ইয়ালৈ মোকো নিমন্ত্ৰণ কৰিব পাৰিলাহেঁতেন। মল্লিকাই ক'লে। এই অৰণ্যত তোমাৰ অসুবিধা হ'ব বুলিয়ে। কি অসুবিধা হ'ব? পৰীক্ষিতৰ কথা শেষ হোৱাৰ পূৰ্বে মল্লিকাই প্ৰশ্ন কৰিলে। অৰণ্যত থকাৰ তোমাৰ অভ্যাস নাই, তদুপৰি খোজে খোজে বিপদ। হাজাৰ হ'লেও তুমি ছোৱালী, বিপদ হ'লেও লগততো তুমি থাকিবা। মল্লিকাই দুষ্টালি ভৰা হাঁহি এটা মাৰি ক'লে। পৰীক্ষিতে হাঁহি পুনৰ পাৰ্থজিত যোৱাৰ ফালে চালে। ট্ৰেইনখনে ইতিমধ্যে গা লৰালে। ইয়াৰ কি হ'ল? বস্তু ঢেৰ আছে নেকি? পৰীক্ষিতে সুধিলে। নাই, মাত্ৰ চুটকেছ দুটা, মল্লিকাই উত্তৰ দিলে। ৰ'বা। পৰীক্ষিতে দবাটোৰ ওচৰলৈ লৰি গ'ল। ইতিমধ্যে পাৰ্থজিতে ডাঙৰ চুটকেছ দুটা লৈ কোনোমতে দবাটোৰ পৰা নামিল। আৰে বাপৰে বাপ, মল্লিকাৰ চুটকেছটো ইমান গধুৰ। কি আনিছে তাইহে জানে। মল্লিকা, তই ঘৰৰ গোটেইখিনি কাপোৰ ভৰাই আনিলি নেকি? পাৰ্থজিতে চিঞৰি সুধিলে। মোৰ একো নাই, তোমাৰ কাপোৰহে দুয়োটা চুটকেছ ভৰি আছে। মল্লিকাই কৃত্ৰিম খং দেখুৱাই ক'লে। পৰীক্ষিতে পাৰ্থজিতৰ হাতৰ পৰা চুটকেছ এটা ল'লে। তিনিও জীপখনৰ ফালে আগবাঢ়িল। মই হঠাৎ দাদাৰ লগত অৰণ্যলৈ অহাত আপুনি আচৰিত হৈছে, নহয়নে পৰীক্ষিত দা? আচলতে কি জানে, অৰণ্যৰ প্ৰতি মোৰ এটা বিশেষ আকৰ্ষণ আছে। অৰণ্য বুলি ক'লে মই বলিয়া। সৰুতে দেউতাৰ লগত অনেকবাৰ কাজিৰঙালৈ গৈছোঁ। কলকাতালৈ যাওঁতে জলদাপাৰা অৰণ্যতো ভুমুকি মাৰিছিলোঁ। চহৰৰ বতাহত উদ্দীপ্ত উত্তাপ, মনৰ ভিতৰত অৰণ্যৰ শীতল বতাহ, নিৰিবিলি পৰিৱেশৰ সপোন দেখো। মল্লিকাই গাড়ীত বহি ক'লে। আচলতে বহিছ পৰীক্ষিত, মল্লিকাৰ নাম অতবিহে। দাদা, তুমি আকৌ ঠাট্টা কৰাত লাগি গ'লা, মল্লিকাই পাৰ্থজিতলৈ চাই মুখ উফন্দাই ক'লে। পাৰ্থজিতে সশব্দে হাঁহি উঠিল। পৰীক্ষিতে লগে লগে অৰণ্য অভিমুখে গাড়ী এৰি দিলে। মল্লিকা, পৰীক্ষিতে মাত লগালে। কওক। অৰণ্যৰ হিংস্ৰ জন্তুবোৰলৈ তোমাৰ ভয় নালাগে? অৰণ্য পথত অনেকবাৰ অকলে ঘূৰিছ, ভয়ৰ কথা দেখোন মনলৈকে নাহে। কিয় নাজানো, নিবিড় নিৰ্জন অৰণ্যৰ পথত অকলে ঘূৰি ফুৰিলে এক বুজাব নোৱাৰা আনন্দত মন পুলকিতহে হয়। বনৰ হিংস্ৰ পশুৰ হিংসাৰ কথা মনলৈকে নাহে, মল্লিকাই ক'লে। তই যে আমালৈ লিখিছিলি জুলুৰ কথা, জুলুৰ খবৰ কি? বাচি আছেতো?
পাৰ্থজিতে সুধিলে। বাচি আছে, কিন্তু কিমান দিন সি বাচি থাকিব পাৰিব সেইটোহে প্ৰশ্নৰ বিষয়, পৰীক্ষিতে লাহেকৈ ক'লে। পাৰ্থজিতে পৰীক্ষিতৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে। সভ্য জগতৰ জীৱশ্ৰেষ্ঠ মানৱৰ সভ্যতাত জুলুৱে আঘাত হানিছে। সেয়ে বনৰ নিৰীহ অবুজ প্ৰাণীটোক বলিয়া বুলি অভিহিত কৰি তাক হত্যা কৰিবলৈ উঠি পৰি লাগিছে। জুলুক হত্যা নকৰিলে যেন মানৱ জাতিৰ সভ্যতাই বিলোপ হ'ব। কাৰণ কি? মল্লিকাই প্ৰশ্ন কৰিলে। সকলো কম ব'লা। গাড়ীয়ে ইতিমধ্যে অৰণ্যপথত প্ৰৱেশ কৰিলে। হাত পৰীক্ষিত, পাৰ্থজিতে মাত লগালে। ক, আজি তহঁতৰ ডিপাৰ্টমেণ্টৰ কোনোবা অহাৰ কথা কৈছিলি নহয়? আহিব, পৰীক্ষিতে ক'লে। জুলুৰ বিষয়ে তেওঁলোকে কি ৰিপৰ্ট দাখিল কৰিব? আপোনাতকৈ আৰু ভাল ৰিপৰ্ট কোনে দিব পাৰিব? এইবাৰ মল্লিকে ক'লে। পৰীক্ষিতে এটা কৰুণ হাঁহি মাৰি লাহেকৈ ক'লে, মোৰ ৰিপৰ্টৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। জুলুৰ গতিবিধি লক্ষ্য কৰিবলৈ যিকেইজন লোক আহিব তেওঁলোকে কি ৰিপৰ্ট দিব মই ভালদৰে গম পাইছোঁ। পাৰ্থজিত আৰু মল্লিকাই এক নুবুজা ভাৱত পৰীক্ষিতলৈ চাই ৰ'ল। এনেতে পৰীক্ষিতে ঘড়ীটোলৈ চাই ক'লে, ব'লা যাওঁ, দেৰি হৈ গৈছে। তিনিও বাহিৰলৈ ওলাই আহিল। মহেন্দ্ৰ, পৰীক্ষিতে চিঞৰিলে। ছাৰ? ক'ৰবাৰ পৰা মহেন্দ্ৰ লৰি আহিল। ৰেডি? হয় ছাৰ। গণেশ ক'ত? আহি আছে, চাহ খাইছে। ভদ্ৰক মাতচোন। মহেন্দ্ৰ পুনৰ অদূৰৰ সিহঁতৰ কোৱাৰ্টাৰৰ ফালে লৰ দিলে। অলপ সময়ৰ পিছতে ভদ্ৰক লৈ ওলাই আহিল। ভদ্ৰ, পৰীক্ষিতে মাত লগালে। ছাৰ, ঘৰটো পৰিষ্কাৰ কৰি ৰাখিবা আৰু মানুহকেইজন আহিলে ঘৰটোতে থাকিবলৈ দিবা। অৱশ্যে মই সোনকালে আহিম। যদি মই অহাৰ আগতে আহি যায় ভাত পানী ৰন্ধাৰ ব্যৱস্থা কৰিবা। হ'ব বাৰু ছাৰ, আপুনি চিন্তা কৰিব নালাগে, ভদ্ৰই ক'লে। পৰীক্ষিত, মল্লিকা আৰু পাৰ্থজিত গৈ জীপত উঠিল। মহেন্দ্ৰ আৰু গণেশো জীপৰ পিছফালে উঠি বহিল। এতিয়া কোনফালে গ'লে ভাল হ'ব মহেন্দ্ৰ? পৰীক্ষিতে জীপখন ষ্টাৰ্ট কৰি সুধিলে। যদি এনে অৰণ্যৰ মাজে মাজে ফুৰাৰ ইচ্ছা তেন্তে শলমাৰাৰ ফালে বলক, জীপৰ পৰা নামিবই নালাগিব। আৰু যদি জীৱ জন্তু চৰাই চিৰিকটি চাই তেন্তে মেৰবিলৰ ফালে বলক, কিন্তু অনেক কষ্ট হ'ব। কিয়? মহেন্দ্ৰই কোৱাৰ লগে লগে পাৰ্থজিতে প্ৰশ্ন কৰিলে। জীপেৰে আমি অলপ দূৰহে যাব পাৰিম, বেছিভাগে খোজকাঢ়ি ঘূৰিব লাগিব, পৰীক্ষিতে উত্তৰ দিলে। আৰে আমি চহৰ ঘূৰিবলৈ আহিছোঁ নেকি? আমি জংঘল চাম, জংঘল। ইয়াততো আমাক কাৰ মটৰেৰে ঘূৰাব নালাগে, কষ্ট কৰিব পাৰোঁ কাৰণেই জংঘললৈ আহিছোঁ। কিন্তু মল্লিকাই জানো ইমান কষ্ট কৰিব পাৰিব? পৰীক্ষিতে মল্লিকালৈ চালে। বাহ, আপুনি মোক কি বুলি ভাবিছে পৰীক্ষিত দা? মই ইমানেই আলসুৱা বুলি ভাবিছে নেকি? মল্লিকাই চকু খোপা কৰি পৰীক্ষিতলৈ চালে। পৰীক্ষিতে হাঁহি এটা মাৰি গাড়ী এৰি দিলে। অৰণ্যৰ মাজে মাজে অসমান পথেৰে হালি জালি গাড়ী অগ্ৰসৰ হ'ল। সঁচাই আপুনি ভাগ্যৱান পৰীক্ষিত দা, বাহিৰৰ ফালে দৃষ্টি ৰাখি মল্লিকাই ক'লে। কিয়? পৰীক্ষিত যেন সামান্য অবাক হ'ল। এই অপৰূপ সৌন্দৰ্য যি চকু মেলিলে দেখিবলৈ পায় সি ভাগ্যৱান নহয় কি? ক'ত পক্ষীৰ গানেৰে ভৰা, ক'ত ফুলেৰে ৰঙেৰে ৰঙীন এই প্ৰকৃতিৰ মাজতে যি আছে সি ভাগ্যৱান নহয় কি? হৈছে মলি, তোমাৰ মুখেদি কবিতা ওলাব এতিয়া। পৰীক্ষিতে মৰমতে মল্লিকাক মলি বুলি মাতে। জোনাক নিশা এই অৰণ্যত কেনেকুৱা লাগে পৰীক্ষিত দা? মল্লিকাই সুধিলে। জোনাক নিশা? জোনাক নিশা অৰণ্যৰ ৰূপৰ তুলনা নাই। এই অৰণ্যত জোনাক নিশাই যি মায়াজাল বিস্তাৰ কৰে ভাষাৰে তাৰ কোনো বৰ্ণনা দিব নোৱাৰি।
তুলনা নাই সেই অপৰূপ সৌন্দৰ্যৰ মুগ্ধ হৈ অপলক নেত্ৰেৰে চাই থাকিব লাগিব ইমান ৰূপ আশা আৰু পূৰ্ণ হ'ব নিবিচাৰে এনে লাগে যেন একোকে দেখা নহ'ল সামান্য দুটি চকুতনো কিমানখিনি ধৰি ৰাখিব পাৰি নয়ন যেতিয়া কোনে কোনে পূৰ্ণ তৃষিত মন তেতিয়াও কাতৰ কি জোনাক নিশাই অৰণ্যৰ বাঘৰ সন্মুখত থিয় হৈ কবিতা লিখিবি নেকি মল্লিকালৈ কেৰাহীকৈ চাই পাৰ্থজিতে ক'লে তোমাৰ ঠাট্টা আৰম্ভ হ'ল নেকি দাদা মল্লিকাই খবৰে ক'লে এই ৰখা পাৰ্থজিতে হঠাৎ চিঞৰি উঠিল কি হ'ল পৰীক্ষিতে আচৰিত হৈ লগে লগে জীপ ৰখালে পাৰ্থজিত ততালিকে জীপৰ পৰা নামি শিমলু এজোপাৰ ওপৰৰ ফালে চাই ৰ'ল কি চাইছ পৰীক্ষিতে পাৰ্থজিতৰ দৃষ্টি অনুসৰণ কৰি সুধিলে মল্লিকাই ওপৰলৈ চালে সেইবোৰ কি চৰাই ধনেশ নে হাইঠা পাৰ্থজিতে ডিঙিত ওলমাই লোৱা ৱাইন কুলাৰটো চকুত লগাই গছজোপাৰ ওপৰত চক্ৰাকাৰে ঘূৰি থকা চৰাইজাকলৈ চালে সেইবোৰ ধনেশ পৰীক্ষিতে ক'লে কিছু সময়ৰ পিছত পাৰ্থজিতে ৱাইন কুলাৰ ষ্ট্ৰেপডাল ডিঙিৰ পৰা খুলি মল্লিকাক চাবলৈ দিলে মল্লিকাও চালে হাবিখনৰ মাজভাগলৈ গ'লে অনেক ধনেশ দেখা পাবি বৃহৎ ওখ গছবোৰত সিহঁতৰ বাস গাড়ী পুনৰ অগ্ৰসৰ হ'ল এদিন আমি আটাই হাতীত উঠি ঘূৰিম বুজিছ তেতিয়া আটাইবোৰ প্ৰাণী দেখাৰ সৌভাগ্য হ'ব পাৰে পৰীক্ষিতে মাত লগালে ভ্ৰমণকাৰীসকল আহিলে এই অৰণ্যত কেনেকৈ ঘূৰে এইবাৰ মল্লিকে সুধিলে বেছিভাগ হাতীৰে ঘূৰে জীপেৰে গ'লে জীৱ জন্তু দেখাৰ সৌভাগ্য খুব কমেই হয় এসময়ত চাগৈ সমগ্ৰ পৃথিৱীখনে ইয়াতকৈ ভয়ংকৰ অৰণ্যৰে ঢাক খাই আছিল মল্লিকে ক'লে অৰণ্য ভয়ংকৰ হ'লে সুন্দৰ পাৰ্থজিতে মন্তব্য কৰিলে সেই আদিম অৰণ্য অৰ্থাৎ মানুহ সৃষ্টিৰ পূৰ্বৰ অৰণ্য আজি প্ৰস্তৰীভূত হৈ কঠিন কয়লাত ৰূপান্তৰ হৈছে সেই 50-60 বা 100 কোটি বছৰৰ আগৰ পৃথিৱীখনৰ এই ঠাইত কি আছিল কোনে জানে হয়তো আদিম ধৰণৰ অৰণ্য ষ্টিগমাৰিয়া সিগিলৰিয়া লেপিডোডেনপ্ৰেন লংগিফলিয়াম আদি সৰলবৰ্গীয় গছবোৰ সেই আদিম গহন গভীৰ অন্ধকাৰ অৰণ্যত মাথো আদিম যুগৰ অতিকায় বৰ্তমান লুপ্ত চৰিয়ানৰ দৰে প্ৰাণী ঘূৰি ফুৰিছিল ছাৰ গাড়ী ইয়াতে ৰখাওক পিছফালৰ পৰা মহেন্দ্ৰ আৰু গণেশে ক'লে লগে লগে পৰীক্ষিতে জীপ ৰখালে এতিয়া পাৰ্থজিতে সুধিলে ইয়াৰ পৰা খোজকাঢ়ি যোৱাই ভাল হ'ব পৰীক্ষিত জীপৰ পৰা নামিল পাৰ্থজিত আৰু মল্লিকাও নামিল মহেন্দ্ৰ তহঁত আগবাৰ পৰীক্ষিতে ক'লে জীপৰ পৰা যাৱতীয় সৰঞ্জামবোৰ লৈ দলটো আগবাঢ়িল দলৰ একেবাৰে আগত মহেন্দ্ৰ আৰু গণেশ সিহঁতৰ হাতত দুখন প্ৰকাণ্ড দা তাৰ পিছতে মল্লিকা পৰীক্ষিত আৰু পাৰ্থজিত মলি জোকৰ বাবে সাৱধান হ'বা গৈ থকাৰ মাজতে পৰীক্ষিতে ক'লে জোকৰ নাম শুনিয়ে মল্লিকা ৰৈ গ'ল বাৰে মূলা গাভৰু ৰণলৈ আহিছে আকৌ জোকৰ ভয়ত মই জোকলৈ ভয় নকৰোঁ ঘিণহে কৰোঁ মল্লিকাই ককায়েকলৈ চাই ফেকাহি মাৰি ক'লে পেণ্টৰ তলচোৱা বান্ধি লোৱা তেতিয়া জোকে খাব নোৱাৰে পৰীক্ষিতে ক'লে মল্লিকাই পিন্ধি থকা পেণ্টৰ তলচোৱাত হান্তাৰ চোৰ লগত বান্ধি ল'লে এনেতে দূৰৰ পৰা এটা শব্দ ভাহি আহিল হুপ্পু হুপ্পু কিহৰ শব্দ হয়তো পাৰ্থজিতে অত্যন্ত উৎসুকতাৰে সুধিলে হলৌ বান্দৰৰ পৰীক্ষিতে হাঁহি ক'লে জুনুক দেখা পামনে মল্লিকাই সুধিলে জুনু সদায় একে ঠাইতে নাথাকে সি অনেক দূৰ পৰ্যন্ত ঘূৰি ফুৰে ভাগ্যত থাকিলে দেখা পাম পৰীক্ষিতে উত্তৰ দিলে যোৱাটো সপ্তাহত মেৰবিলৰ কাষৰে পাজৰে আছিল ছাৰ গণেশে মাত লগালে আমাক দেখিলে সেদিন আহেতো পাৰ্থজিতে সুধিলে হয়তো আহিবও পাৰে পৰীক্ষিতে উত্তৰ দিলে তেতিয়া আমি কি কৰিম মল্লিকাই ভয়ে ভয়ে সুধিলে আমাক চিনি পায় ছাৰ আপোনালোকৰ ভয় নাই মহেন্দ্ৰই হাঁহি হাঁহি ক'লে তোমালোকক চিনি পালে আমাক এৰি দিবনে
বোধহয় জুলুৱে বুজে যে আমি তাৰ বন্ধু যেতিয়া আমাৰ লগত থকা আন মানুহবোৰ তাৰ শত্ৰু নহয়। সি নিমখ খাবলৈ আগতে মোৰ বাবে প্ৰায়ে মেৰবিলৰ ওচৰত অপেক্ষা কৰিছিল, কিন্তু সেই অভ্যাসটো ময়ে বন্ধ কৰালো, কাৰণ তাৰ এই দুৰ্বলতাৰ সুযোগ লৈ কোনোবাই তাৰ অনিষ্ট কৰিব পাৰে। কথাৰ লগে লগে আটাইয়ে আগুৱাই গৈ থাকিল। ঠায়ে ঠায়ে বনৰ সুৰুকীয়া পথ প্ৰকাণ্ড গছবোৰে ভেটি থৈ দিছে। বনৰীয়া বিভিন্ন লতাবোৰে অজগৰ সাপৰ দৰে গছবোৰক সাৱটি ধৰি ওপৰলৈ উঠাৰ প্ৰচণ্ড চেষ্টা চলাইছে। গছবোৰৰ কাষেদি আটাইয়ে আগুৱাই গ'ল। এনেদৰে কিমান দূৰ যাম? পাৰ্থজিতে সুধিলে। বেছি দূৰ যাব নোৱাৰিম। হাতীৰ জাক বা বনৰীয়া ম'হৰ জাক ওচৰতে আছে বুলি যোৱাকালি খবৰ পাইছোঁ। কিমান যে ভাল লাগে এই অৰণ্য। এই বিৰাট সৌন্দৰ্যৰ মাজত নিজকে নিঃশেষ কৰি দিবলৈ মন যায়। মল্লিকাই চাৰিওফালে মুগ্ধ দৃষ্টিৰে প্ৰলেপ বোলায়। গহন বনৰ ঘন শ্যামলিমাত মগ্ন হৈ প্ৰকৃতিৰ মনোমোহা শোভা যেন আকণ্ঠ পান কৰি ল'ব বিচাৰে। এই সুৰুকীয়া পথ সমস্ত অৰণ্যজুৰি আছে নেকি পৰীক্ষিত? পাৰ্থজিতে সুধিলে। নাই, এই পথ মেৰবিললৈকে পাবি। অৰণ্যত পথটোৰ কাৰণে কোনে তৈয়াৰ কৰি থ'ব? অৱশ্যে আমাৰ বিভাগৰ হাতী অহা যোৱা পথবোৰ দেখা পাবি। ইয়ালৈ অহা টুৰিষ্টবোৰৰ প্ৰধান আকৰ্ষণ কি? মাছ ধৰা? পাৰ্থজিতৰ প্ৰশ্নৰ উত্তৰত পৰীক্ষিতে ক'লে। মাছ? মাছ। আমাৰ অফিচত এখন ৰিপৰ্ট বুক আছে, চাবি। বহু বছৰৰ বহু লেখা। প্ৰকৃতিৰ সৌন্দৰ্যত সকলো বিদেশী ইয়াত মুগ্ধ হয়। তোমালোকে মাছ ধৰাৰ বিস্তৃত বিৱৰণ লিখি গৈছে। তেওঁলোকে মাছ ধৰাৰ বিস্তৃত বিৱৰণ লিখি গৈছে। কি আকাৰৰ কিমান মাছ, কিমান তাৰ ওজন, কোন ঠাইত কিহেৰে ধৰা হৈছে, সেইদিনাৰ বতৰৰ বিৱৰণ আদি সকলো পাবি। মাছ ধৰা মোৰ ডাঙৰ চখ, পাৰ্থজিতে ক'লে। ঠিক আছে, এদিন বাৰু মাছ ধৰা প্ৰগ্ৰেম এটা কৰিম। আটাইকেইজন ইতিমধ্যে বিলৰ কাষত গৈ উপস্থিত হ'ল। বিলৰ পাৰত মাজত আৰু চাৰিওফালৰ গছবোৰত বহি থকা জাক জাক বিভিন্ন জাতৰ চৰাইবোৰ দেখি পাৰ্থজিত আৰু মল্লিকা অবাক হ'ল। ইমান চৰাই? মল্লিকা উচ্চাৰণ কৰিলে। পাৰ্থজিতে লৰালৰিকৈ কান্ধৰ পৰা কেমেৰাটো হাতত লৈ দ্ৰুত হাতেৰে ছাটাৰ টিপিলে। মহেন্দ্ৰ আৰু গণেশক লৈ পাৰ্থজিত বিলৰ আনটো পাৰৰ ফালে আগবাঢ়িল।